নমস্কাৰ। সমূহ আৰেনাৰ IAS একাডেমীৰ টীমৰ ফালৰ পৰা আপোনালোকক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন। আজি আমি আৰম্ভ কৰিব লৈছোঁ 1 জানুৱাৰী 2025 কাৰেণ্ট এফেয়াৰ্ছ বিশ্লেষণ। চ' লেটছ ষ্টাৰ্ট। আজি প্ৰথম নিউজটো হৈছে কোৰিয়াত চলি থকা পলিটিকেল ইভেণ্টৰ ওপৰত। চ' তাতে কি হৈছে, তাৰ যিজন প্ৰেছিডেণ্ট আছিলে তেওঁৰ এগেইনষ্টে আজি এৰেষ্ট ৱাৰেণ্ট জাৰি হৈছে। এতিয়া তেওঁৰ নামটো হৈছে ইউন চুক ইউল। তেওঁ কি কৰিলে, ডিচেম্বৰ 3 তাৰিখে যোৱা মাহৰ নেশ্যনেল ইমাৰ্জেঞ্চি বা মাৰ্চিয়েল ল' ডিক্লেয়াৰ কৰিলে। চ' সেইটোৰ এগেইনষ্টে মানে তেওঁৰ মাৰ্চিয়েল ল' ডিক্লাৰেশ্যনৰ এগেইনষ্টে কোৰিয়ান পাৰ্লিয়ামেণ্টত, ছাউথ কোৰিয়াৰ পাৰ্লিয়ামেণ্টত তেওঁৰ এগেইনষ্টে ইম্পিচমেণ্ট হ'ল আৰু তেওঁৰ ইম্পিচমেণ্ট প্ৰচিডিং পাছ হ'ল। তেতিয়া তেওঁৰ ৰিপ্লেচ কৰি এজন এক্টিং প্ৰেছিডেণ্ট আহিলে, তেওঁৰ নামটো আছিলে হান ডাক চু বুলি। হান ডাক চুৰ এগেইনষ্টেও ইম্পিচমেণ্ট হ'ল, কাৰণ কোৰিয়ান পাৰ্লিয়ামেণ্টে ভাবিলে যে তেওঁ প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰা নাই আগৰ প্ৰেছিডেণ্টৰ এক্টিভিটিছবিলাক। আৰু তাৰপিছত নতুন এজন আহিলে, তেওঁৰ নাম চয় চাং মক। এতিয়া এইবিলাক নাম আপোনালোকৰ কাৰণে মনত ৰাখিবলৈ প্ৰয়োজন নাই। ইম্পৰ্টেঞ্চ কি? ইম্পৰ্টেঞ্চ আমাৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা দুটা। প্ৰথম কথাটো হৈছে যে আমাৰ ইয়াতো সেনেকৈ প্ৰেছিডেণ্টৰ এগেইনষ্টে এৰেষ্ট ৱাৰেণ্ট বা প্ৰাইম মিনিষ্টাৰৰ এগেইনষ্টে এৰেষ্ট ৱাৰেণ্ট পাৰে নে নোৱাৰে। আৰু ছেকেণ্ড কথা, আমি ইণ্ডিয়া এজ এ ডেমক্ৰেচি, আমাৰ ইয়াত যে এনেকুৱা কিছুমান ঘটনা হোৱা নাই, কোনবিলাক ফেক্টৰৰ কাৰণে হোৱা নাই। চ' প্ৰথম পাৰ্চপেক্টিভটো আমি চাওঁ যে কোৰিয়াত যিটো হৈ আছে সেইটো ইণ্ডিয়াত পচিবল হয়নে নহয়। চ' প্ৰেছিডেণ্টৰ এগেইনষ্টে বা গভৰ্ণৰৰ এগেইনষ্টে আমাৰ ইয়াতে আৰ্টিকল 361 আছে। আৰ্টিকল 361ত ক্লিয়াৰলি কৈছে যে ক্ৰিমিনেল প্ৰচিডিং নহয়, তাৰমানে এৰেষ্ট কৰিব নোৱাৰে। কিন্তু আমি যদি চিভিল প্ৰচিডিঙৰ ক্ষেত্ৰত চাওঁ, যে মাটি বাৰী কেছ বা কিবা এনেকুৱা চিভিল ৰিলেটেড কেছ যদি থাকে, দেন 2 মাহৰ নটিচ দি পেলাই পাৰে। অন দ্য আদাৰ হেণ্ড, আমি যদি প্ৰাইম মিনিষ্টাৰ বা চিফ মিনিষ্টাৰৰ ক্ষেত্ৰত চাওঁ, তেতিয়াহ'লেতো আমি ক্লিয়াৰলি আমাৰ যিটো লোকপাল লোকায়ুক্ত এক্ট আছে, তাততো জুৰিছডিকশ্যনততো প্ৰাইম মিনিষ্টাৰো আছে। আৰু মন কৰিবলগীয়া কথা, এইটো যোৱা বছৰ আমি দেখা পালোঁ ঝাৰখণ্ডৰ চিফ মিনিষ্টাৰ হেমন্ত সোৰেন, দিল্লীৰ চিফ মিনিষ্টাৰ কেজৰিৱাল, তেওঁলোককতো মানে ডিউৰিং অফিচে তেওঁলোককতো এৰেষ্ট কৰিছে। চ' আমাৰ ইয়াৰ প্ৰাইম মিনিষ্টাৰ বা চিফ মিনিষ্টাৰে কোনো ইমিউনিটি নাপায়। বাট প্ৰেছিডেণ্টৰ এগেইনষ্টে আৰু গভৰ্ণৰৰ এগেইনষ্টে মানে ক্ৰিমিনেল প্ৰচিডিং নোৱাৰে, তাৰমানে গভৰ্ণৰ আৰু প্ৰেছিডেণ্টৰ ইমিউনিটি আছে। ক'ত দিয়া আছে সেইটো কথা, আৰ্টিকল 361 অফ দ্য কনষ্টিটিউশ্যন। পৰীক্ষা 361ৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে, সেইটো পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট হয়। ছেকেণ্ড যিটো কথা কৈছোঁ মই, অন প্ৰিন্সিপল, যে আমাৰ ডেমক্ৰেচিয়ে যে ছাষ্টেইন কৰিছে, এটা ব্লেক ফেজ আছিলে ইমাৰ্জেঞ্চিৰ সময়ত, বাট ষ্টিল অভাৰঅল আমি যদি চাওঁ তেতিয়াহ'লে ইণ্ডিয়ান ডেমক্ৰেচি ইজ এ ছাকচেছফুল মডেল। 1950 26 জানুৱাৰীৰ পৰা এতিয়াতো 75 ইয়াৰ্ছ হৈছে। কালি প্ৰাইম মিনিষ্টাৰে মন কী বাততো সেইটো কথা কৈছে। চ' আমি এই বস্তুটো এপ্ৰিচিয়েট কৰিব লাগে আৰু এইটো বস্তু প্ৰপাৰলি ষ্টাডি কৰিব লাগে, যে হোৱাট আৰ দ্য ফেক্টৰ্ছ ডেট আৰ লিডিং টু ছাষ্টেইনেন্স অফ ইণ্ডিয়াজ মডেল অফ ডেমক্ৰেচি। চ' অল দ'জ থিংছ আৰ ইম্পৰ্টেণ্ট। মেইনছ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট, প্ৰিলিমছৰ পৰা ইম্পৰ্টেণ্ট হয়, আৰু এইটো নিউজৰ পৰা আমি আমাৰ পৰীক্ষা পাৰ্চপেক্টিভটোত সেইটো ইম্পৰ্টেণ্ট হয়। নেক্সট আহি গ'ল এখন কিতাপ, এগেইন চাহৰ ওপৰত এখন কিতাপ লিখিছে ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপে, আছাম টি গ্ল'ৰিয়াছ 200 years। চ' ইয়াতে কিছুমান ইণ্টাৰেষ্টিং কথা কৈছে, যে যিটো ছ'চিঅ' পলিটিকেল বেকগ্ৰাউণ্ড অফ আছাম টি, তেওঁ এটা কথা উল্লেখ কৰিছে যে 1823 চনত যদি ব্ৰিটিছে চাহ নেপালে হয়, হয়তো তেওঁলোকে গুচি গ'ল হয় 1826ত, মানে মানক খেদাৰ পিছত। চ' আমাৰ যিটো এতিয়াৰ হিষ্ট্ৰী, সেইটোত মানে চাহৰ ডাঙৰ ৰোল আছে। মানে কেনেকুৱা হ'ল নহ'ল, কেনেকুৱা হ'লহেঁতেন, সেইটো এটা বেলেগ পাৰ্চপেক্টিভ। বাট আমি যিটো হিষ্ট্ৰী জীয়াই আছোঁ, সেই হিষ্ট্ৰীত চাহৰ এটা ডাঙৰ ৰোল আছে। চ' কিতাপখন ইণ্টাৰেষ্টিং হ'ব লাগে, আৰু পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা প্ৰিলিমছতটো ডাইৰেক্টলি আহিবই পাৰে। নেক্সট নিউজটো হৈছে আমাৰ এতিয়াৰ যিটো আটাইতকৈ ডাঙৰ ক্ৰাইচিছ, ক্লাইমেট ক্ৰাইচিছ। ক্লাইমেট ক্ৰাইচিছ ছল্ভ কৰিবলৈ কাৰণে যিটো লাগে সেইটো কয় ক্লাইমেট একশ্যন। ক্লাইমেট একশ্যনৰ কাৰণে কি লাগে? ক্লাইমেট ফাইনেন্স লাগে, আৰু প্ৰব্লেমটো সেইখিনিতে। ক্লাইমেট পলিটিক্সটো টোটেলি ডিভাইডেড বিটুইন দ্য ডেভেলপড নৰ্থ
নৰ্থ মানে যিখিনি ডেভেলপ কাণ্ট্ৰিক নৰ্থৰ বুলি কয়, জেনেৰেলি নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ ফালে আছে, যদিও এক্সেপশ্যন আছে, ধৰক অষ্ট্ৰেলিয়া, নিউজিলেণ্ড এইবিলাকতো ছাউদাৰ্ণ হেমিস্ফিয়াৰত পৰে, বাট জেনেৰেলি স্পীকিং ডেভেলপ কাণ্ট্ৰিজক ডেভেলপ নৰ্থ বুলি কয়। আৰু ডেভেলপিং যিখিনি ধৰক ইণ্ডিয়াৰ নিচিনা দেশ, চাইনাও ইণ্টাৰেষ্টিংলি তাতে পৰে, সেইটো এটা বাৰু ডিবেটেবল বস্তু, বাট ৰিগাৰ্ডলেছ মেক্সিমাম ডেভেলপিং কাণ্ট্ৰিজ আৰ ইন দ্য চাউথ, আৰু মেক্সিমাম ছাফাৰিং কাণ্ট্ৰিজ আৰ অলছ' ইন দ্য চাউথ। এতিয়া এনেকুৱা ক্ষেত্ৰত আমাৰ যেতিয়া UNFCCCৰ এগ্ৰিমেণ্ট হৈছিল 1992, তাতে এটা কথা প্ৰিন্সিপলি এগ্ৰি হৈছিল যে ক্লাইমেট একশ্যনৰ ক্ষেত্ৰত তিনিটা কথা থাকে বেচিকেলি: ফাইনেন্স কোনে দিব, টেকন'লজি ট্ৰেন্সফাৰ কোনে কৰিব, ট্ৰেইনিং কেপাচিটি বিল্ডিং কোনে কৰিব। যে এইবিলাক ক্ষেত্ৰত UNFCCCয়ে কৈছিল যে ইট ইজ দ্য ৰেছপনচিবিলিটি অফ দ্য ডেভেলপড কাণ্ট্ৰি টু হেল্প দ্য ডেভেলপিং কাণ্ট্ৰি টু এডাপ্ট টু অৰ টু মিটিগেট ক্লাইমেট চেঞ্জ। এতিয়া পেৰিছ এগ্ৰিমেণ্টতো পিছত এইটো কথা, এই প্ৰিন্সিপলটো আকৌ মানে ছাষ্টেইন হয়। এতিয়া প্ৰব্লেমটো ক'ত হয়? প্ৰব্লেমটো এইখিনিত হয় যে ডেভেলপড কাণ্ট্ৰি আৰ নট ছিনচিয়াৰ ইনাফ ইন দেয়াৰ ফাইনেন্সিয়েল প্ৰমিজেছ। 2009ত এটা মেকানিজিম ডিভাইচ হৈছিলে যে $100 বিলিয়ন এভৰি ইয়েৰ বাই 2020 দিব ফৰ টেকলিং ক্লাইমেট চেঞ্জ, বাট সেইটো 2022লেহে ৰিয়েলাইজ হৈছে, আৰু এতিয়াতো সেইটো একদম ইনচাফিচিয়েণ্ট এমাউণ্ট হয়। ইনফেক্ট এই লেটেষ্ট যিখন COP29 কনফাৰেন্স অফ পাৰ্টি 29 হৈছিল বাকু, আজাৰবাইজানত, তাতে এইটো ডিচাইড হ'ল যে নহয়, আমি $100 বিলিয়ন মেকানিজিমত থাকিলে নহ'ব, আমি এটা নতুন মেকানিজিম ফৰ্ম কৰিব লাগিব। সেইটো হৈছে নিউ কালেক্টিভ কোৱান্টিফায়েবল গ'ল। এইটো এটা নতুন মেকানিজিম যিটোৰ থ্ৰুদি আমি ক্লাইমেট ফাইনেন্সৰ কথা ক'ম। চ' $1.3 ট্ৰিলিয়ন লাগিব এভৰি ইয়েৰ বাই 2030। ডেভেলপ কাণ্ট্ৰি এগ্ৰি কৰিছে নেকি? নাই কৰা। ডেভেলপ কাণ্ট্ৰিয়ে কৈছে যে নাই, আমি 2035ৰ পৰা $300 বিলিয়ন দিব পাৰিম, বা ডেট ইজ দ্য ৱে উই থিংক কি ছল্ভ হ'ব। চ' প্ৰেক্টিকেলি এটা টু মেমে চলি আছে। ইণ্ডিয়াৰ পজিশ্যনটো কি? ইণ্ডিয়াই এই প্ৰপ'জেলটো একচেপ্ট কৰা নাই এইটো বেচিছত যে এইটোৱে এইটো কথা কোৱা নাই যে 1.3 ট্ৰিলিয়ন দিব, এইটোৱে এইটো কথা কৈছে যে এটা নিউ মেকানিজিম লাগে। এতিয়া ইণ্ডিয়াই কৈছে যে নহয়, এতিয়া আমি NCQC বা এনেকুৱা টাইপৰ মেকানিজিম এটা আনিবলৈ হ'লে প্ৰপাৰ কনচালটেশ্যন লাগিব, কাৰণ টোটেলি ডেভেলপ কাণ্ট্ৰিয়ে ডেভেলপিঙৰ ওপৰত ৰেছপনচিবিলিটিটো দি দিলে নহ'ব। এতিয়া এনেকৈতো আমি ইটো সিটোৰ ভুল দেখাই পেলাই থাকিলে নহ'ব, পৃথিৱীখনটো জ্বলি শেষ হ'ব। চ' এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? প্ৰেক্টিকেলি স্পীকিং কথাটো এইটো যে ডেভেলপিং কাণ্ট্ৰিৰো ৰোল আছে। তেওঁলোকে নিজৰ যিটো NDCsবিলাক, আমাৰ ক্লাইমেট কনফাৰেন্স ইন পেৰিছ 2015ত আহিছিলে, NDCs নেশ্যনেলি ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যনছ, তেওঁলোকে নিজেই যিটো ইণ্ডিয়াৰ 3টা NDC আছে, যেনেকৈ এই এমিশ্যনছ কণ্ট্ৰল কৰা, আপোনাৰ কাৰ্বন চিংক বঢ়োৱা, মানে গছ গছনি বেছি বঢ়োৱা, কাৰ্বন ইণ্টেনচিটি অফ দ্য ইকনমিটো কমোৱা, ৰিনিউৱেবল এনাৰ্জি বঢ়োৱা। চ' এনেকুৱা যিবিলাক কমিটমেণ্ট ল'ব ফৰ মানে ক্লাইমেট একশ্যনৰ, সেইবিলাক আৰু বেছি এফেক্টিভ ল'ব লাগে। কাৰণ বিভিন্ন ৰিপৰ্টত, এতিয়া গ্ল'বেল ষ্টকটেক ৰিপৰ্ট এটা হৈছিল 2023, তাত কৈছে যে নাই, যিবিলাক কমিটমেণ্ট আছে ৱৰ্ল্ড অভাৰ, দে আৰ নট ছাফিচিয়েণ্ট টু ৰিডিউচ অৰ টু টেকেল ক্লাইমেট চেঞ্জ। বেচিকেলি যিটো গ্ল'বেল ৱাৰ্মিং আমি 1.5 ডিগ্ৰীৰ তলত ৰখাৰ কথা কওঁ, এতিয়াতো 1.5 এক্সিডে কৰিছে। চ' এনেকুৱা ক্ষেত্ৰত ডেভেলপিং কাণ্ট্ৰি ইজ অলছ' নট চিনচিয়াৰ ইনাফ। তেওঁলোকেতো অকল কৈ থাকিলে নহ'ব পইচা বুলি, আৰু এট দ্য ছেইম টাইম ডেভেলপ নৰ্থৰটো গ্ৰেটাৰ ৰেছপনচিবিলিটি, বিকজ ইণ্ডিয়া এণ্ড আদাৰ কাণ্ট্ৰিজ অলছ' বিলিভ ইন দ্য প্ৰিন্সিপল অফ CBDR, যে কমন বা ডিফাৰেঞ্চিয়েটেড ৰেছপনচিবিলিটি আছে। মানে ৰেছপনচিবিলিটি চবৰে, বাট একেই ৰেছপনচিবিলিটি নহয়। বিকজ কিয় বেলেগ বেলেগ? কাৰণ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ সময়ত, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ সময়ত যিবিলাক এডভান্টেজ লৈ পেলাই ধনী ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকে আৰু ধনী হৈ গ'ল, সেইবিলাকতো আমি পোৱা নাছিলোঁ। চ' এতিয়া আমাৰ ইমান দুখীয়া মানুহ আছে, এই মানুহখিনিক আমি লিফ্ট কৰিবলৈতো এনাৰ্জি লাগিব, এনাৰ্জিৰ কাৰণে আমি কোল লাগিব বা এনেকুৱা মানে কাৰ্বন এমিটিং চ'ৰ্চ অফ এনাৰ্জি ইউজ কৰিব লগা হ'ব পাৰে। চ' অল দ'জ থিংছ আৰ ইম্পৰ্টেণ্ট ফৰ আছ। চ' সেনেকুৱা ক্ষেত্ৰত ডেভেলপ কাণ্ট্ৰিৰ ৰোলটো বেছি, আৰু এট দ্য ছেইম টাইম দে শ্বুড ক্ৰিয়েট এ প্ৰপাৰ চিনচিয়াৰ মেকানিজিম ফৰ ফাইনেন্স, যাতে সঁচাকৈ যদি বস্তুটো টেকেল কৰিব বিচাৰে সেইটো ৰিয়েলিটিত প্ৰপাৰলি দেখা যায়। নেক্সট ইণ্টাৰেষ্টিং আৰ্টিকল অন কৰাপশ্যন। চ' এখন কিতাপ আছে, কিতাপখনৰ নামটো হৈছে চাইনাজ গিল্ডেড এইজ। এই কিতাপখন লিখিছে ইউএন আং ইউএন। তেওঁ ছিংগাপুৰৰ ইকনমিষ্ট হয়। ইণ্টাৰেষ্টিংলি তেওঁ কৈছে, এটা তেওঁৰ পাৰ্চপেক্টিভ, যে দুটা টাইপ অফ কৰাপশ্যনৰ কথা কৈছে। এটা কৈছে পেটি বা গ্ৰেণ্ড থেফ্ট, তাৰমানে য'ত প্ৰপাৰ এক্সটৰ্শ্যন হয়, মানে পাৰ্টি এ যদি পাৰ্টি বিক পইচা দিছে, পাৰ্টি এ একো নাপায়, পাৰ্টি বিয়ে গোটেই পইচাটো লৈ থৈ দিয়ে। বাট
তেওঁ আৰু এটা টাইপ অফ কৰাপশ্যন কৈছে যিটো কৈছে স্পীড মানি বা এক্সেছ মানি, মানে পাৰ্টি এ পাৰ্টি বিৰ পৰা হয়তো কিবা এটা বেনিফিট পাব আৰু পাৰ্টি বিয়ে পইচাটো লৈছে। চ' চাইনাৰ ডেভেলপমেণ্টত স্পীড মানিৰ ৰোল আছে বুলি কৈছে তেওঁ, যে যিবিলাক মানে এটা আপোনালোকে ফ্ৰেজ শুনিছে চাগে, গ্ৰীচিং দ্য হুইলছ অফ দ্য ইকনমি। চ' সেই পাৰ্টটো মানে স্পীড মানি বা এক্সেছ মানিয়ে ফুলফিল কৰিছে। এতিয়া এই বস্তুটো ছাষ্টেইনেবল নেকি? লং টাৰ্মত নহয়। কিয় নহয়? কাৰণ স্পীড মানি বা এক্সেছ মানিনো কোনে দিব পাৰিব? যাৰ পইচা থাকে। চ' কাইণ্ড অফ মানে ইনইকুইটেবল কৰিয়ে দিয়ে ন, মানে আপুনি যাৰ পইচা নাই বা যোনে সিমানটো ফেচিলিটি বা এক্সেছ পোৱা নাই, তেওঁলোকতো সদায় এটা বেকফুটতে থাকিব। তাৰ ৰিজাল্টটো কি হ'ব? সদায় এখন ইনইকুৱেল ছ'চাইটি হ'ব। ত' আমি এটা কথা কনক্লুজনত ক'ব পাৰোঁ যে আমিতো কেতিয়াও কৰাপশ্যন ছাপোৰ্ট কৰিব নোৱাৰোৱেই ইথিক্সৰ পাৰ্চপেক্টিভত বা GS পেপাৰ 2টো, আৰু প্ৰেক্টিকেলি সেইটো পচিবল নহয়। অন প্ৰিন্সিপলৰ কথা কোৱা নাই মই, সেইটো সঁচাকৈও ইম্প্ৰেক্টিকেল হয়। বিকজ আমি যদি ছাষ্টেইনেবল, আমি যদি ইনক্লুচিভ, আমি যদি ইকুইটেবল গ্ৰ'থ বিচাৰিছোঁ, মেক্সিমাম মানুহৰ গ্ৰ'থ বিচাৰিছোঁ, তেতিয়াহ'লে কৰাপশ্যন লেছ ছ'চাইটি এখনত তেনেকুৱা ইকনমিক গ্ৰ'থ কৰাৰ বেছি প্ৰয়োজন বা বেছি পচিবিলিটি আছে, যেতিয়া চবেই অবভিয়াছলি তাতে চিনচিয়াৰলি চব মানুহে কাম কৰিব লাগিব। ইয়াতে স্পীড বা এক্সেছ মানিৰ কণ্টেক্সটো কি? যে আমি ভাবোঁ যে কিছুমান মানুহে কাম নকৰিব, তেওঁক অকণমান ঠেলা মাৰিলেহে কাম কৰিব। ত' সেইটো কিমান দূৰলৈকে সেইটো এটা আইডিয়েল ছ'চাইটিৰ ইমেজিনেশ্যন, সেইটো আপোনালোকে জানে। চ' এটা ইণ্টাৰেষ্টিং পাৰ্চপেক্টিভ হয়। আপোনালোকে এছেট ইউজ কৰিব পাৰিব, GS পেপাৰ 4ত ইউজ কৰিব পাৰিব। বাট কনক্লুজনত সদায় এইটো কথাই ক'ব যে শ্বৰ্ট টাৰ্ম গেইমছ যদিও দেখা যায়, বাট লং টাৰ্মত এইটোৱে ইনইকুৱেলিটি ক্ৰিয়েট কৰিব। আৰু ইনইকুৱেলিটিটো কিমান ডাঙৰ কাৰণ? এৰিষ্টটলে কৈছিল ৰিভলিউশ্যনৰ মেইন কাৰণ হয় ইনইকুৱেলিটি। চ' ডেট ইজ দ্য পাৰ্চপেক্টিভ গিভেন ইন দিছ বুক। নেক্সট, ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ এণ্ড ক'ল্ড ৱেভ। চ' এতিয়া আমি কাশ্মীৰৰ ফটো দেখি আছোঁ, কাশ্মীৰত কিমান বৰষুণ, মানে ঠাণ্ডা কেনেকুৱা বতৰ হৈছে। চ' তাত নৰ্থ ইণ্ডিয়াত এই সময়ত ঠাণ্ডা হোৱাৰ এটা মেজৰ ৰিজন হৈছে ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ। কি হয়, আমাৰ গ্ল'বটো এনেকুৱা ন, আমাৰ ছাৰ্ফেচ উইণ্ড মানে জেনেৰেলি এই ইকুৱেটৰৰ ওচৰত যিটো ট্ৰপিকেল বেল্ট আছে, 23.5 ডিগ্ৰীৰ পৰা 23.5 ডিগ্ৰী নৰ্থ আৰু 23.5 ডিগ্ৰী ছাউথ, ইয়াৰ ওপৰত আমাৰ যিটো মিডল লেটিটিউডছ আছে 66.5লৈকে। তাৰপিছত এইটো নৰ্থ প'ললৈকে আৰু এনেকৈ ছাউথ প'ললৈকে এইটো প'লাৰ। চ' এই এৰিয়াটোত মানে মেডিটেৰেনিয়ান জ'নত কি হয়, কিছুমান ল' প্ৰেছাৰ ক্ৰিয়েট হয়। ল' প্ৰেছাৰ ক্ৰিয়েট হৈ পেলাই কিছুমান উইণ্ড আহে, আৰু যিহেতু সাগৰৰ ওপৰেদি আহে, তাত মইশ্চাৰ থাকে। সেই আহি পেলাই সেই ঠাণ্ডা দিনত আহি পেলাই আমাৰ হিমালয়ত হিট কৰে। হিমালয়ত হিট কৰি বৰষুণ হয় বা আদাৰ ফৰ্ম অফ প্ৰেচিপিটেশ্যন লাইক স্ন'ফল এইবিলাক হয়, আৰু ঠাণ্ডাটো বাঢ়ে। চ' এই বস্তুটো, এই পাৰ্চপেক্টিভত ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ এতিয়া যিহেতু নিউজত আছে, ইমান বেছি ঠাণ্ডা হৈছে, এই সময়তে আপোনালোকে দেখা পাব। চ' এইটো ইম্পৰ্টেণ্ট হয়, ইম্পৰ্টেণ্ট ফেনমিনা। আৰু এই সময়ত যিটো ৰবি শস্য হয়, যেনে আপোনাৰ আটা, ঘেঁহু চেহু এইবিলাকৰ খেতি, সৰিয়হ চৰিয়হৰ খেতিটো নৰ্থ ইণ্ডিয়াত বহুত সহায় কৰে এইটো বৰষুণে। ঠিক আছে। নেক্সট ইজ ইণ্ডিয়াজ ক'ৰ ইণ্ডাষ্ট্ৰি। চ' ইণ্ডিয়াৰ যিটো ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন বা আমাৰ যিটো ছেকেণ্ডেৰী ছেক্টৰ হয়, তাৰে এটা মেজৰ মানে 40% কণ্ট্ৰিবিউট কৰে এই 8টা ইণ্ডাষ্ট্ৰিয়ে। এইকেইটা ইমানেই ইম্পৰ্টেণ্ট হয়। UPSC প্ৰিলিমছত 2 বছৰ কণ্টিনিউৱাছ সুধিছিল যে কোনটো ইয়াৰ ভিতৰত ইণ্ডিয়াৰ ক'ৰ ইণ্ডাষ্ট্ৰিত, 8 ক'ৰ ইণ্ডাষ্ট্ৰিত নপৰে। চ' আপোনালোকৰ কাৰণে এইটো হোমৱৰ্ক, গোটেইকেইটা মনত ৰাখিব। এতিয়া লাষ্ট ইয়েৰত আমি দেখা পাইছোঁ কিছুমান ছেক্টৰত কণ্ট্ৰেক্ট কৰিছে, যিহেতু ইকনমিক গ্ৰ'থ আমি কালি দেখিছোঁ এক্সপেক্টেড 6.5হে আছে। চ' ইমান বেছি ৰবাষ্ট হৈ থকা নাই। তথাপি এতিয়া আমাৰ ধৰক ফেষ্টিভ ছিজন আছে, চ' কিছুমান প্ৰডাকশ্যন বা কিছুমান কনজাম্পশ্যন বাঢ়েই। চ' এতিয়া ধৰক আৰু মনচুনো শেষ হৈছে, চ' চিমেণ্টৰ প্ৰডাকশ্যন বাঢ়িব, ফাৰ্টিলাইজাৰটো থাকে, ষ্টীলৰো থাকে, ইলেক্ট্ৰিচিটি অকণমান কণ্ট্ৰেক্ট কৰিছিল, বাট এগেইন ডিমাণ্ড বাঢ়িলেতো ইলেক্ট্ৰিচিটিৰ ডিমাণ্ড বাঢ়িব। চ' এইবিলাক ইণ্ডিকেটাৰ্ছ হয় গোটেই অভাৰঅল ইকনমিক হেল্থৰ, ইকনমিৰ। চ' সেইটো পাৰ্চপেক্টিভত এইটো ইম্পৰ্টেণ্ট। নেক্সট, কিছুমান মানে আপোনাৰ কনচেপচুৱেল পাৰ্ট অফ ইকনমি, কেপেক্স কি হয়, কেপেক্সৰ ওপৰত এটা নিউজ আহিছে। চ' আমাৰ গভমেণ্টৰ একাউণ্টত আমি দুটা টাইপত আমি ভাগ কৰোঁ, কেপিটেল একাউণ্ট আৰু ৰেভিনিউ একাউণ্ট। কেপিটেল একাউণ্ট বা কেপেক্স মানে কেপিটেল এক্সপেণ্ডিচাৰ, সেইটোৰ শ্বৰ্ট ফৰ্ম। চ' কেপিটেল এক্সপেণ্ডিচাৰ কোনবিলাক হয়, যিবিলাক আমি কেপিটেল এক্সপেণ্ডিচাৰ মানে হৈছে আমি যিবিলাক প্ৰডাক্টিভ এছেট ক্ৰিয়েশ্যন, যিবিলাক খৰচত হয়। প্ৰডাক্টিভ এছেট যদি যেনেকৈ আমি ৰাস্তা বনাইছোঁ, ফ্লাইঅভাৰ বনাইছোঁ, এয়াৰপৰ্টছ বনাইছোঁ, ৰেলৱে ষ্টেচনছ বনাইছোঁ, পৰ্টছ বনাইছোঁ, স্কুল কলেজ বনাইছোঁ, হস্পিটেলছ বনাইছোঁ, এইবিলাকে কি কৰে, এইবিলাকে মাল্টিপ্লায়াৰ ইফেক্ট ক্ৰিয়েট কৰে। কাৰণ এটা আপুনি ৰাস্তা বনাই দিয়াৰ লগে লগে তাত বিভিন্ন দোকানৰ কাৰণে স্ক'প হৈ গ'ল। চ' কাইণ্ড অফ ইকনমিক এক্টিভিটি পুছ কৰে ন। ত' সেইটো কাৰণে এনেকুৱা খৰচবিলাক গভমেণ্টে বা এনেই ইকনমিক ডিছক'ৰ্চত এইবিলাক খৰচ এনকাৰেজ কৰা যায়। চ' গভমেণ্টে কেপেক্স বঢ়াব লাগে, বাঢ়ি থাকিব লাগে। এতিয়া কি হৈছে, এইবাৰত নিউজত এইটো আহিছে যে আমি আমাৰ যিটো বাজেটত টাৰ্গেটেড কেপেক্স এটা থাকে, তাৰ 46%হে এচিভ কৰিব পাৰিছোঁ, মানে বাই 8 মান্থ
নৱেম্বৰলৈকে আমি 46% পাৰিছোঁ, চ' 54 নেক্সট কোৱাইট আনলাইকলি যে আমি বাকীখিনিও কৰিব পাৰিম। বাট মানে আমাৰ অন দ্য আদাৰ হেণ্ড আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰটো বহুত বাঢ়ি আছে। চ' ফিস্কেল গেপ বুলি যিটো কয়, ফিস্কেল গেপ মানে বেচিকেলি ফিস্কেল ডেফিচিট, আমাৰ যিটো ফিস্কেল ডেফিচিট টাৰ্গেট আছে, ফিস্কেল ডেফিচিট মানে কি যিমান খৰচ হ'ব মাইনাছ দ্য টোটেল ৰেভিনিউ। কিন্তু ৰেভিনিউতটো আমাৰ মানে যিখিনি পইচা আহিব তাতেতো ধাৰটোও আহিব পাৰে ন, চ' আমি তাত ধাৰটো ইনক্লুড নকৰোঁ, মানে বৰোয়িংটো মাইনাছ কৰি পেলাই যিটো থাকে, মানে আল্টিমেটলি ফিস্কেল ডেফিচিটৰ পৰা আমি কি গম পাওঁ, এখন দেশে চলিবলৈ কিমান ধাৰ লয়। চ' আমাৰ এতিয়া যিটো টাৰ্গেট, এতিয়া টাৰ্গেটটো হৈছে যে আমি বাই নেক্সট ইয়েৰ 4.5% অফ GDP কৰিব লাগে। যোৱা বছৰ আমাৰ ক্ল'জ টু 5.6 আছিল, এইবাৰ 4.9 হোৱাৰ সম্ভাৱনা আছে। যোৱাবাৰ 5.6 আছিল, এইবাৰ 4.9 হোৱাৰ সম্ভাৱনা আছে। তাৰ পিছৰ বছৰ উই আৰ টাৰ্গেটিং 4.5। আমাৰ এখন এক্ট আছে FRBM এক্ট বুলি, ফিস্কেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট, ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থাকে মাজে মাজে। উদ্দেশ্যটো এইটো যে এক্সপেণ্ডিচাৰৰ কোৱালিটিটো ইম্প্ৰুভ কৰা, যাতে আমি যা তাকে খৰচ নকৰোঁ। চ' সেইটো ফিস্কেল ডিচিপ্লিনৰ ক্ষেত্ৰত এখন ইম্পৰ্টেণ্ট এক্ট। নেক্সট ইজ স্মল ছেভিংছ স্কিম। স্মল ছেভিংছ মানে আমাৰ যেনেকৈ PPF পাব্লিক প্ৰভিডেণ্ট ফাণ্ড থাকে, নেশ্যনেল স্মল ছেভিংছ NSC থাকে, সুকন্যা সমৃদ্ধি থাকে, এইবিলাক মিডল ক্লাছৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু গভমেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কাৰণ বহুত ডাঙৰ কৰ্পাছ ফাণ্ড হয়। সেই ফাণ্ডটো গভমেণ্টে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ বা এইবিলাকত খৰচ কৰিব পাৰে। বাট প্ৰব্লেমটো কি হয়, গভমেণ্টে এতিয়া মাজে মাজে কি নিউজত আহে যে গভমেণ্টে ৰেটটো কমাব বিচাৰে। এতিয়া মানুহৰ কাৰণেতো বা আমাৰ নিচিনা কমন মানুহৰ কাৰণে কেতিয়া লাভ হয়, যেতিয়া ৰেটটো বেছি থাকে। বাট ইকনমিক টাৰ্মছত যদি আমি চাওঁ, এতিয়া যিহেতু স্মল ছেভিংছ ফাণ্ডৰ যিটো ৰেট, সেইটো ছাপ'জ X, এইটো লিংকড হয় কিহৰ লগত, গভমেণ্টৰ যিটো বণ্ড ইল্ড মানে গভমেণ্টে যিমানটো টকাত, যিমানটো ৰেটত গভমেণ্টৰ ছিকিউৰিটিজবিলাক দিব, মানে গভমেণ্টে যেতিয়া ধাৰ ল'ব, কাইণ্ড অফ নিজৰ ছিকিউৰিটি ইছ্যু কৰি পেলাই যিটো ৰেটত মানুহক ইণ্টাৰেষ্ট দিব। চ' এই ৰেট অফ ইণ্টাৰেষ্টটো এইটো যদি বেছি থাকে, তাৰমানে গভমেণ্টেও লাইবিলিটি বেছি হ'ব। চ' এইটো লাহে লাহে কমি আছে, চ' সেই হিচাপত এইটো কমিব লাগে। বাট এইটো কমাবলৈ প্ৰব্লেমটো কি হয়, পলিটিকেলি হাইলি চেঞ্চিটিভ, মানুহে এইটো নিগেটিভলি পাৰ্চিভ কৰিব পাৰে। আৰু পলিটিচিয়ানছবিলাকে ইকনমিক ডিচিশ্যন লৈ পেলাই সিমান বডাৰ নকৰে, বাট কিবা যদি ইকনমিক ডিচিশ্যনে মানুহক টাচ কৰে, দেন দে আৰ ভেৰি চেঞ্চিটিভ এবাউট ইট। চ' সেইটো কাৰণে এইটো নিউজত থাকে মাজে মাজে। চ' দিছ থিং ইউ শুড ন' কি স্মল ছেভিংছ কি হয়, কিহৰ লগত লিংকড হয়, কিয় গভমেণ্টে কৈ আছে কমাবলৈ, বিকজ আল্টিমেটলি গভমেণ্টৰ লাইবিলিটি বাঢ়ে ন, গভমেণ্টে আকৌ দিব লাগিব মানুহক। তো ইকনমিক টাৰ্মছ চাবলৈ গ'লে ডেট ইজ দ্য পইণ্ট। চ' আজিৰ কাৰণে ইমানেই, আমি নেক্সট ক্লাছত কৰিম, মানে কাইলৈ আমি আৰু আলোচনা কৰিম। থেংক ইউ।